নমস্কাৰ ফাইজ কালেকশ্যনছ ইটুচিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। লকডাউন কিমান দিন থাকিব, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাবৰ্ষৰ কি হ'ব, আপকামিং এক্সামিনেশ্যনছবোৰ হ'বনে নাই আদি বিভিন্ন প্ৰশ্নসমূহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অস্বস্তিত পেলাইছে। ইয়াৰ মাজতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নটিফিকেশ্যনৰ জৰিয়তে ডাঙৰ ঘোষণা কৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলোবোৰ তথ্য পাই থাকিবলৈ মোৰ চেনেল ফাইজ কালেকশ্যনছ ইটুচিক ছাবস্ক্ৰাইব কৰিব। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নটিফিকেশ্যনটো মোৰ মোবাইলত খুলি দেখুৱাই দিম। শেষলৈকে চালে আপোনালোকে ভালকৈ বুজিব পাৰিব। আমাৰ ছেমিষ্টাৰ এক্সামিনেশ্যনবোৰ সময়মতে হ'বনে পিছুৱাই দিয়া হৈছে, ইণ্টাৰনেল এক্সামিনেশ্যনছবোৰ আমাৰ আগৰ নিয়মমতে হ'বনে নতুন নিয়ম কিবা দিয়া হৈছে আদি সকলোবোৰ জানিবলৈ আপোনালোকে ভালকে মোৰ ভিডিঅ'টো শেষলৈকে নটিফিকেশ্যনটোত বহুতো গুৰুত্বপূৰ্ণ কথা আছে। নটিফিকেশ্যনটো দিয়া হৈছে 28 এপ্ৰিল 2020 অৰ্থাৎ আজি। ইট ইজ নোটিফাইড ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণড ডেট ইন অৰ্ডাৰ টু মেইনটেইন একাডেমিক প্ৰগ্ৰাম কনষ্টেঞ্চি ইন গুৱাহাটী ইউনিভাৰ্চিটি টু মিটিগেট লছ ডিউ টু চিটুৱেশ্যন এৰাইজিং আউট অফ COVID-19 দ্য ফলোয়িং ষ্টেপছ আৰ বিং টেকেন ইন ৰেচপেক্ট অফ দি একাডেমিক কেলেণ্ডাৰ for the university classes and its affiliated colleges, institutes, etc. এক নম্বৰ দিছে for UG courses. UG course মানে হৈছে undergraduate course means BA, BHC, BCom আদি কোৰ্ছৰ বাবে admission to degree courses to be completed by 15 July 2020 subject to declaration of class 12 results on time. নতুন যেটো আপকামিং এডমিশ্যন আছে ডিগ্ৰী কোৰ্ছৰ এডমিশ্যনটো 15 জুলাইৰ ভিতৰতে সম্পূৰ্ণ কৰিব যদি হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো সময়মতে দিয়ে। বি নম্বৰ দিছে সেকেন্ড, ফোৰ্থ এণ্ড ছিক্স সেমিষ্টাৰ আণ্ডাৰ গ্ৰেজুৱেট এক্সামিনেশ্যনবোৰ জুলাই 2020 জুলাই মাহত অনুষ্ঠিত কৰিব 2020 চনৰ, আৰু এইটো হায়াৰ লেভেল এডমিশ্যনৰ লগত লিংক কৰি ইয়াৰ ৰিজাল্টসমূহো গণনা কৰিব হয়তো সময়মতে। হায়াৰ লেভেল এডমিশ্যন মানে পোষ্ট গ্ৰেজুৱেট এডমিশ্যনৰ লগত ইয়াৰ লিংক ৰাখিব। অল ৰিমেইনিং ইণ্টাৰনেল এক্সামিনেশ্যন ফৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চেছ টু বি এছাইনমেণ্ট বেছড, হোম এছাইনমেণ্ট বেছড। যিবোৰ ইণ্টাৰনেল এক্সামিনেশ্যনছ এতিয়া ৰৈ গৈছে, এতিয়ালৈকে পাতিব পৰা নাই, সেই সকলোবোৰ এক্সামিনেশ্যন এছাইনমেণ্ট বেছড হ'ব আৰু হোম এছাইনমেণ্ট বেছড হ'ব। হোম এছাইনমেণ্টৰ দ্বাৰা সম্পূৰ্ণ কৰিব। আগতে BA, BHC, BComৰ কাৰণে তিনিটা পৰ্যায়ত ইণ্টাৰনেল এছেছমেণ্ট কৰা হয়। এটা হৈছে ৰিটেন এক্সামিনেশ্যনছ হয়, এছাইনমেণ্ট বেছড হয়, ছেমিনাৰ বেছড হয়। এতিয়া কেৱল এছাইনমেণ্ট বেছড হ'ব। দুই নম্বৰ দিছে দ'জ UG ষ্টুডেণ্ট ফৰ হোম ফিজিকেল বেছড, লেব বেছড এণ্ড ফিল্ড ৱৰ্ক বেছড এক্টিভিটিজ আৰ হেম্পাৰ্ড ডিউ টু COVID-19 পেণ্ডেমিক। ছাচ ষ্টুডেণ্টছ মে ছাবমিট লাইব্ৰেৰী, ই-লাইব্ৰেৰী বেছড প্ৰজেক্ট ৱৰ্ক ফৰ দি অনগয়িং ছেমিষ্টাৰ অনলি। যিসকল আণ্ডাৰ গ্ৰেজুৱেট বা ডিগ্ৰী কোৰ্চৰ ষ্টুডেণ্টে ফিজিকেল বেছড এক্টিভিটি, যদি কোৰ্চত থকা ফিজিকেল বেছড এক্টিভিটি বা লেবৰেটৰী বেছড এক্টিভিটি অৰ্থাৎ লেবৰেটৰী প্ৰেক্টিকেল, ফিল্ড ৱৰ্ক আদি কৰিব পৰা নাই, তেওঁলোকে এইটো ছেমিষ্টাৰৰ কাৰণে কেৱল লাইব্ৰেৰী আৰু ই-লাইব্ৰেৰী বেছড প্ৰজেক্ট ৱৰ্কৰ দ্বাৰা এই কামবোৰ সম্পূৰ্ণ কৰিব। দুই নম্বৰ দিছে ফৰ PG কোৰ্চেছ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ মিনছ MA, MHC, MCom। এই কোৰ্চবোৰৰ কাৰণে কৈছে যে অল PG এক্সামিনেশ্যন উইল কমেন্স আফটাৰ 15 আগষ্ট 2020। অল PG এক্সামিনেশ্যন উইল কমেন্স আফটাৰ 15 আগষ্ট 2020 অৰ্থাৎ যিমান পোষ্ট গ্ৰেজুৱেট এক্সামিনেশ্যন আছে সকলোবোৰ 15 আগষ্ট 2020 পিছতহে অনুষ্ঠিত কৰিব। অল ৰিমেইনিং ইণ্টাৰনেল এক্সামিনেশ্যন ফৰ PG কোৰ্চেছ টু বি এছাইনমেণ্ট বেছড, হোম এছাইনমেণ্ট বেছড। আৰু যিবোৰ PG কোৰ্চৰ ইণ্টাৰনেল এক্সামিনেশ্যনবোৰ ৰৈ গৈছে এইবোৰ এছাইনমেণ্ট বেছড হ'ব আৰু হোম এছাইনমেণ্ট বেছড হ'ব। পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামিনেশ্যন 2020-21 চনৰ বাবে যিটো পাতিব এইটো 15 ছেপ্টেম্বৰ 2020 ভিতৰতে পাতিব যদি ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰ এক্সামিনেশ্যনবোৰ সময়মতে পাতিব পাৰে। আৰু নিউ একাডেমিক ছেশ্যন to be started by 15 September 2020. নিউ একাডেমিক ছেশ্যনটো আগতে 1 জুলাই 2020 আৰম্ভ হয়, এতিয়া 15 ছেপ্টেম্বৰ 2020 আৰম্ভ হ'ব।
ই নম্বৰ দিছে দি ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ পোষ্ট গ্ৰেজুৱেট ক্লাছেছ টু কণ্টিনিউ আপ টু 18 ডিচেম্বৰ 2020 ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰ পোষ্ট গ্ৰেজুৱেট ক্লাছসমূহ 18 ডিচেম্বৰ 2020 লৈকে চলিব study leave for first and third semester students will be from December 19 to 27 2020 the study leave first আৰু third semester বাবে study leave দিব 19 ডিচেম্বৰ পৰা 27 ডিচেম্বৰ লৈকে examination for first and third semester for postgraduate classes for new academic session will be held from December 28 2020 and to be completed by January 2021 examination first আৰু third semester post graduate যেটো examinations আছে examination বোৰ 28 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু জানুৱাৰী মাহটো 2021 জানুৱাৰী মাহটো লৈকে চলিব commencement of classes of second and fourth semester PG classes for this session 2020-21 will start from January 2021 for students who will be completing first and third semester classes by that time ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰৰ যিসকলে ক্লাছ সময়মতে শেষ কৰিব পাৰে তেওঁলোকৰ ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ পোষ্ট গ্ৰেজুৱেট ক্লাছসমূহ জানুৱাৰী 2021 পৰা আৰম্ভ কৰিব those PG students for whom physical based lab based and field work based activities are happened due to the COVID-19 pandemic such students may submit library and e-library based project work for the ongoing semester only কেৱল এইটো সেমিষ্টাৰৰ বাবে যিবোৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টে পোষ্ট গ্ৰেজুৱেট কোৰ্ছৰ ষ্টুডেণ্টে ফিজিক্যাল বেসড ল্যাবৰেটৰী বেসড বা ফিল্ড ওয়ার্ক বেসড এক্টিভিটি কৰিব পৰা নাই এতিয়ালৈকে তেওঁলোকে লাইব্ৰেৰী আৰু ই লাইব্ৰেৰী বেসড প্ৰজেক্ট অৰ কৰিলেই হ'ব all BEd examination will commence from the last week of July 2020 যে সকলো ধৰণৰ BEd examination বোৰ জুলাইৰ লাষ্ট উইকত অনুষ্ঠিত কৰিব বুলি কৈছে all LLB examination will commence as per the schedule of UG examination as mentioned above অৰ্থাৎ জুলাই মাহত অনুষ্ঠিত হ'ব যে আন্ডাৰ গ্ৰেজুৱেট এক্সামিনেশন বোৰ যেহেতু জুলাই মাহত অনুষ্ঠিত হ'ব আন্ডাৰ গ্ৰেজুৱেটৰ নিয়ম মতে LLB এক্সামিনেশন বোৰ পাতা হ'ব MAT এক্সামিনেশন বোৰ পোষ্ট গ্ৰেজুৱেট এক্সামিনেশনৰ নিয়ম মতে পাতা হ'ব ইয়াত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আমাৰ যেটো একাডেমিক সেশন এটো রিস্টার্ট করা হবো from 1st June 2020 the schedule may be changed subject to any mandatory recommendatory guidelines if any issued by the UGC and Govt of Assam in the due course of time যে UGC আৰু Govt of Assam যদি কোনো ইস্যুজ বা কোনো ম্যান্ডেটরি বা কোনো রিকমেন্ডেটরি গাইডলাইন দিয়ে তেতিয়া হলে সময়মতে এই নিয়মবোৰ বা এই সময়বোৰ সলনি হ'ব পাৰে বুলি ইয়াত উল্লেখ কৰিছে ধন্যবাদ